নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি দশম শ্ৰেণীৰ মেথামেটিক্সৰ চেপ্টাৰ 2ৰ কেইটামান উদাহৰণ সমাধান কৰিবলৈ চেষ্টা কৰিম। তেনেহলে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰিম। প্ৰথম উদাহৰণটো আপোনালোকে দেখিবলৈ পাইছে যে x² + 7x + 10 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ ওলাব লাগে আৰু এই শূন্য আৰু সহগবোৰৰ মাজত কি সম্পৰ্ক আছে আমি সেই সম্পৰ্ক পৰীক্ষা কৰি দেখাব লাগে। ইয়াৰ শূন্য উলিয়াবলৈ হলে প্ৰথমে আমি সমীকৰণটো লিখি লম x² + 7x + 10। ইয়াক আমি শূন্য উলিয়াবলৈ হলে কি কৰিম মিডল টাৰ্ম ফেক্টৰ কৰিব লাগিব। মিডল টাৰ্ম ফেক্টৰ কৰিবলৈ হলে x² + 5 + 2x মানে এই দুটা সংখ্যা পূৰণ কৰি আমি এই সংখ্যাটো পাব লাগিব আৰু এই দুটা সংখ্যা যোগ কৰি আমি এই সংখ্যাটো পাব লাগিব। তেতিয়া আমি মিডল টাৰ্ম ফেক্টৰ কৰিব পাৰো প্লাস 10। এতিয়া আমি কি কৰিম x² + 5 * x means 5x + 2 * x means 2x plus 10। এতিয়া এই x² আৰু 5x ৰ পৰা আমি x কমন লব পাৰো। ইয়াৰ পৰা x কমন আহি গল গতিকে থাকিল কি x প্লাস ইয়াৰ পৰা x আহি গল থাকিল কি 5 প্লাস এই 2 আৰু 10 ৰ মাজত কমন কি আছে 2 যেতিয়া কমন আহি গল থাকিল কি x প্লাস আৰু 2 দি কিমান পূৰণ কৰিলে আমি 10 পাম 2 5 গুণ 10। এতিয়া আমাৰ কি হ'ব x + 5 এই দুটাৰ পৰা এটা আহিব আৰু x + 2। এতিয়া আমি শূন্য কেইটা উলিয়াম আইদাৰ অৰ দি আইদাৰ আৰু অৰ। আইদাৰত আমি লিখিব পাৰো x + 5 = 0 means x টো এপিনে থাকিব 5 টো যদি হেফালে যায় কি হ'ব এফালে প্লাস আছে হেফালে গলে কি হ'ব -5। এটো তেনেকৈ এটো সেম x + 2 = 0 তাৰ পিছত x টো এপিনে থাকিব আৰু 2 টো এফালে প্লাস আছে হেফালে গলে কি হ'ব -2। এতিয়া আমাক শেষত যেটো কথা কৈছিলে আমি কি কৰিব লাগিব এই শূন্য কিটা আৰু সহগ কেইবোৰৰ মাজত কি সম্পৰ্ক আছে আমি সেইবোৰ পৰীক্ষা কৰিব লাগিব। সেই পৰীক্ষা কৰিবৰ কাৰণে প্ৰথমে আমি কি কৰিম শূন্য দুটাৰ সমষ্টি উলিয়াম। শূন্য দুটাৰ সমষ্টি শূন্যক আমি কি বুলি ধৰিব পাৰো ফাৰ্ষ্টৰটো আলফা আৰু পিছৰটো বিটা হিচাপে আমি ধৰিব পাৰো মানে আলফা প্লাস বিটা। এটা আলফা কিমান আমাৰ -5 প্লাস বিটা কি -2 আৰু ইয়াত থাকিল -5 প্লাস মাইনাস -2 মানে -7 -7 তলত একো নাই মানে কি আছে 1 মানে -7/1। এতিয়া -2 ৰাখিলো 7 টো কি 7 টো হৈছে আমাৰ x ৰ সহগ হয় না গতিকে আমি ইয়াক লিখিব পাৰো 7 টো হৈছে x ৰ সহগ। এতিয়া তলত একো নাই মানে কি আছে 1 আছিলে এতিয়া 1 টো কি 1 টো হৈছে ইয়াত আমি x² ৰ সহগ x² ৰ লগত একো নাই মানে কি আছে 1 আছে গতিকে এটো কি হ'ব x² ৰ সহগ। তাত জেগা নাই কাৰণে মই সাইডত কৰি দিছো। এতিয়া আমি শূন্য দুটাৰ পূৰণফল উলিয়াম। পূৰণফল শূন্য দুটা কি আছিল আলফা বিটা মানে আলফা ইনটু বিটা। আলফা কি আছিল -5 ইনটু বিটা কি আছিল -2 মানে কি - প্লাস 5 into 2 means 10। তলত একো নাই মানে কি আছে 1 মানে 10/1। ইয়াৰ অৰ্থ কি হল 10 কি আছিল যেতিয়া কোনো ইংৰাজী আখৰ নাথাকে যদি অকলে থাকে লাষ্টটোক আমি ধ্ৰুবক পদ বুলি কওঁ। ধ্ৰুবক
এটো চাগে তোমালোকে জানা গতিকে 10 টো আমাৰ কি ধ্ৰুৱক পদ আৰু তলৰ 1 টো কি 1 টো আমি পাই 2 নম্বৰ উদাহৰণটো চোৱা 2 নম্বৰ উদাহৰণটো দিয়া আছে যে 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 ৰ আটাইবোৰ শূন্য উলিয়াব লাগে যদি আমি জানো যে ইয়াৰ দুটা শূন্য ৰুটটো আৰু মাইনাস ৰুটটো ইয়াৰ দুটা শূন্য সলিউশন যিহেতু বহুপদটোৰ দুটা শূন্য ৰুটটো আৰু মাইনাস ৰুটটো বুলি আমি জানো গতিকে আমি লিখিব পাৰো কি গতিকে x plus √2 আৰু x minus √2 হিচাপে আমি লিখিব পাৰো আৰু ইয়াৰ এটা ফৰ্মুলা আছিল a plus b a minus b ইয়াৰ ফৰ্মুলা আছে a square minus b square এটো আমি তেনেকৈ লিখিব পাৰো x square minus √2 square square root কাটিলে minus 2 এতিয়া এই x square minus 2 দি আমি এই বহুপদটোক ডিভাইড কৰিম গতিকে x square minus 2 বহুপদটো হৈছে আমাৰ 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 এতিয়া এইটো লগত আমি এইটো মিলাব লাগিব এইটো মিলাবলৈ হলে ইয়াত x square আছে ইয়াত x to the power 4 আছে গতিকে আমি কি কৰিব লাগিব ইয়াত x square টা লিখিব লাগিব আৰু চোৱা সহগ কি আছে ইয়াত 2 আছে ইয়াত 1 আছে গতিকে ইয়াত আমি 2 লিখিব লাগিব গতিকে প্লাস 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 2 1 ja 2 and x square is x to the power 4 next আমি চাব লাগিব ইয়াত x square আছে গতিকে আমি ইয়াত x square ৰ তলত বহাব লাগিব minus plus minus 2 2 ja 4 and x square is x square and opposite sign আমি লিখিব লাগিব plus থাকিলে minus minus থাকিলে plus এটো কাটিব তাৰ পিছত এটো minus 3x cube plus x square plus 6x minus 2 again আমি এটো মিলাব লাগিব এটোৰ লগত এটো মিলাব লাগিব ইয়াত মাইনাস আছে এটো মাইনাস আহিব লাগিব গতিকে আমি ইয়াত মাইনাস ৰাখিব লাগিব নেক্সট ইয়াত 3 আছে সহগ 3 আনিব লাগিব গতিকে 3 আমি লিখিব লাগিব ইয়াত x কিউব আছে আৰু ইয়াত x স্কয়াৰ means x এটা ইয়াত আমি লিখিব লাগিব বুজি পাইছা এতিয়া minus plus minus 3 1 ja 3 and x square and x is x cube now আমি চাব লাগিব ইয়াত কি আছে x আছে গতিকে আমি x ৰ তলত বহাব লাগিব minus minus কি হ'ব plus and 2 3 is 6 and x now এটো কাটি যাব আৰু এটো opposite চিন লিখি লব লাগিব এটো কাটিব আৰু এটো কাটি যাব থাকিব কি x square minus 2 এতিয়া আমি ইয়াত যদি plus 1 দি পূৰণ দিও x square minus 2 আহিব opposite sign this is 0 বুজি পালা এতিয়া আমি কি কৰিব লাগিব ইয়াক আমি এনেকৈ লিখি লব লাগিব আমি আগতে পাইছিলো যে ইয়াক আমি এটো ফৰ্মত লিখি লব লাগিব p of x is equal to g of x into q of x plus r means এটো আসলে অসমীয়াত ভাজ্য ভাজক into ভাগফল plus ভাগফল বুজি পালা এতিয়া এটো আমি লিখি লম ভাজ্য আমাৰ কি আছিল 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 and ভাজক কি আছিল আমাৰ ভাজক আছিল x square minus 2 আৰু ভাগফল আমি কি পালো 2x square minus 3x plus 1 তেনেহলে এতিয়া আমি এই বহুপদৰ আটাইবোৰ শূন্য উলিয়াবলৈ হলে যেটো ভাগফল পাইছিলো তাৰ আমি মিডল টার্ম ফ্যাক্টর কৰিম মিডল টার্ম ফ্যাক্টর কৰিবলৈ হলে 2x square minus 2 plus 1 means 2 1 ja 2 2 1 ja 2 and 2 plus 1 is 3 x plus 1 2x square
minus 2x plus minus plus minus minus plus minus x plus 1. 2x is common and x minus 1 minus 1 is common and x minus 1. 2x minus 1 and x minus 1 আমি either or 2x minus 1 is equal to 0. Here 2x এফালে থাকিব minus 1 এফালে গলে plus 1 and x is equal to 1 by 2. And next x is equal to minus 1 এফালে গলে plus 1. গতিকে প্রদত্ত বহুপদটোৰ আটাইবোৰ শূন্য কি হ'ব আটাইবোৰ শূন্য হ'ল কি আছিল √2 minus √2 and 1 by 2 and 1.